নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPL 2025ৰ ফাইনেল হ'ব আহমেদাবাদত আৰু আহমেদাবাদ য'ত নেকি আছে বিশ্বৰ উচ্চতম প্ৰতিমূৰ্তি ষ্টেচু অফ ইউনিটি আৰু ইয়াতে আছে বিশ্বৰ বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম নৰেন্দ্ৰ মোদী ষ্টেডিয়াম য'ত নেকি অনুষ্ঠিত হ'বলৈ গৈ আছে IPL 2025ৰ চূড়ান্ত খেলখন আৰু এই খেলখনত মুখামুখি হ'ব PBKS এনেকুৱা এটা টিম যিটো নেকি এইবাৰ গোটেই IPL সিজনত নতুন ৰূপত দেখিবলৈ পোৱা গৈছে আগৰ সিজনবিলাকত যেনেকুৱা প্ৰদৰ্শন আছিল তাতকৈ অধিক পৰিপক্ক ৰূপত এই টিমটোক দেখিবলৈ পোৱা গৈছে এই টিমটোৱে বিভিন্ন হৰা খেল উলুটাই খলনি কৰি জিকা আমি দেখিবলৈ পাইছিলোঁ আৰু আন এটা টিম RCB এই দলটোও কিন্তু এইবাৰ PBKS টিমৰ দৰেই চেম্পিয়নৰ দৰে প্ৰদৰ্শন কৰা আমি দেখিবলৈ পাইছোঁ এনেকুৱা ধৰণে খেল খেলিছে যে তেওঁলোকক ঘৰুৱাটো যথেষ্ট কঠিন হ'ব যিকোনো টিমৰ বাবে আৰু তেওঁলোকে যিকোনো খেল চেঞ্জ কৰি নিজৰ ফালে লৈ অহাৰ ক্ষমতা ৰাখে গতিকে এখন অতিকৈ ৰোমাঞ্চকৰ মেচ উপভোগ কৰিবলৈ পাম বুলি আমি আশা কৰিছোঁ আৰু এটা নতুন চেম্পিয়ন পাম বুলি আমি আশা কৰিছোঁ IPLৰ মঞ্চত আৰু এখন এনেকুৱা এখন IPLৰ ফাইনেল মেচ হ'বলৈ গৈ আছে যিখন ফাইনেল নেকি মানুহে বহুত যুগ ধৰি মনত ৰাখিব সো IPL 2025ৰ একেবাৰে চূড়ান্তখন খেল ফাইনেল খেল গ্ৰেণ্ড ফাইনেল য'ত নেকি PBKS আৰু RCB মুখামুখি হ'ব আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সো আমি যদি ক'বলৈ যাওঁ দুইটা টিম এবাৰ আপোনালোকে পাৰফৰ্মেন্স দেখিছেই গোটেই IPLটো চালে আপোনালোকে তাত কেনেকুৱা ধৰণৰ পাৰফৰ্মেন্স কৰা আপোনালোকে দেখিবলৈ পালে আৰু দুইটা টিম ডিজাৰ্ভিং IPL আধামান যোৱাৰ পৰা যেতিয়া IPL আধামান গ'ল তেতিয়াৰ পৰা বহুতে সাধাৰণতে গুণাগথা কৰি আছিলে যে PBKS আৰু RCB টিমৰ মাজতে ফাইনেল পৰিব লাগে সো এইকেইটা টিমৰ মাজতে ফাইনেল পৰিছে আমাৰ দৰ্শকসকলে আমাৰ চেনেলৰ দৰ্শকসকলেও বহু দিনৰ আগৰ পৰা কৈ আছিলে যে PBKS আৰু RCB মাজত ফাইনেল হ'ব এনেকৈ বহুত কমেন্ট দিয়া আমি দেখিবলৈ পাইছিলোঁ আৰু সেইটোৱে হ'ব হ'ল লাষ্টত আপোনালোকে যেটো কৈ আছিলে বা আপোনালোক বুলিয়ে নহয় বিভিন্ন ক্ৰিকেট বিশেষজ্ঞৰ ফালৰ পৰা এইটো কৈ থকা হৈছিলে যে PBKS আৰু RCBৰ মাজত ফাইনেল হ'ব আৰু সেইটোৱে আহি হৈছে দুটা ৰঙা ৰঙৰ জাৰ্সি পিন্ধা দল গতিকে এবাৰ ৰঙা ৰঙৰ জাৰ্সি পিন্ধা দল চেম্পিয়ন হ'ব IPL এটা নতুন চেম্পিয়ন পাব যিকেইটা টিমে কোনোদিন IPLৰ চেম্পিয়ন হৈ পোৱা নাই কোনোদিন ফাইনেল জিকা নাই আৰু মেইন কথাটো হ'ল যে দুইটা টিম ফাইনেল পাইছিলে এটা সময়ত ফাইনেলতো হাৰিছে দুইটা টিম গতিকে ফাইনেলত হৰা দুটা টিম আৰু তেওঁলোকে সেই যিবিলাক ভুল কৰিছিল আগতে সেইবিলাক সাধাৰণতে সকলো পাহৰি নতুন খুজ দিব বিচাৰিব আৰু যিসকল সমৰ্থক আছে ইমান বছৰে সমৰ্থন কৰি থকাৰ কাৰণে ইমান বছৰ সমৰ্থন কৰি আছে একো হাত লগা নাই কিন্তু অৱশেষত এটা ট্ৰফি তেওঁলোকে কোনোবা এটা টিমে নিজৰ সমৰ্থকসকলক উপহাৰ দিবলৈ সক্ষম হ'ব সেইটো RCB হ'ব নে নাই PBKS হ'ব এটা বহুতে কৈ আছে যে RCB বহুত বিভিন্ন RCB সমৰ্থক বেছি RCB জিকিব বুলি কৈ থকা হৈছে কিন্তু আমি দেখিবলৈ পাইছিলোঁ মুম্বাই আৰু PBKSৰ মেচখনতো কিন্তু বহুতে মুম্বাই জিকিব বুলি কৈ আছিলে মুম্বাইৰ পক্ষতে মানুহ বেছি আছিল কিন্তু শেষত PBKS বাজি মাৰি দিয়া দেখিবলৈ পালো আমি আৰু ঠিক সেইদৰে এতিয়াও বৰ্তমান সময়ত RCB জিকিব বুলি কৈ আছে কিন্তু আমি চাম কি হয় কাৰণ PBKS সহজে এৰি নিদিব মই আগতেও কৈছিলোঁ যে তেওঁলোকৰ টিমটো কিন্তু এবাৰ ভুল কৰি পুনৰ ভুলৰ পৰা শুধৰণি কৰা ভুলৰ পৰা শিকা টিম হয় ভুলৰ পৰা শিকি আগবাঢ়ি যোৱা টিম হয় গতিকে চাও RCBৰ লগত যেটো হাৰিছিলে PBKS লাষ্টখন মেচত গতিকে তাৰ সেই ভুলৰ পৰা তেওঁলোকে কি কথা শিকিলে চাবলগীয়া হ'ব আৰু RCB যিদৰে দমনমূলকভাৱে হৰুৱাইছিলে কোৱালিফায়াৰ 1ত সেইটো কৰিব বিচাৰিব PBKSক হৰুৱাব বিচাৰিব ট্ৰফি দখল কৰিব বিচাৰিব গতিকে সেই বস্তুটো হয় নে নহয় চাবলগীয়া হ'ব PBKSক আকৌ এবাৰ দমন কৰিব পাৰে নেকি তেওঁলোকে নে নাই কেনেকুৱা ধৰণৰ খেল হ'ব এইবাৰ মোৰ মতে এনেকুৱা প্ৰথমতে যেনেকৈ হৰুৱাইছিলে দমনমূলকভাৱে তেনেকৈ হয়তো নহ'ব এইবাৰ টক্কৰ খেল হ'ব এইবাৰ ইমান সহজ জয় নাপাব মোৰ মতে যিয়ে জিকে সহজ জয় নহ'ব ফাইনেল হয় ফাইনেলত কোনেও সাধাৰণতে ইমান সহজতে এৰি দিব নিবিচাৰিব সো মই ভাবো যে যোৱাবাৰৰ নিচিনা ফাইনেল নহওক IPL 2024ত যিখন ফাইনেল হৈছিলে KKR ইমান সহজতে জিকি গ'ল গতিকে সেই তেনেকুৱা ধৰণৰ খেল নহওক বুলি মই আশা কৰিছোঁ তাতকৈ বহুত উচ্চমানৰ খেল হওক ফাইট খেল হওক 200+ লাগক টাৰ্গেট দুইটা টিমৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ হ'লে ভাল লাগিব বেটিং বলিং সকলো ফালে যুঁজ হ'লে চাই ভাল লাগিব সো এতিয়া যদি আমি ক'বলৈ যাওঁ ৰেকৰ্ডৰ কথা RCB আৰু PBKS দুইটা টিমৰ মাজত IPLত 36খন মেচ হৈছে 36খন তাৰ ভিতৰত RCB জিকিছে 18খন PBKS জিকিছে 18খন গতিকে সমান হেড টু হেডৰ ক্ষেত্ৰত চাবলৈ গ'লে লাষ্ট যদি আমি 5খন IPL মেচৰ কথা ক'বলৈ যাওঁ দুইটা টিমৰ মাজত হোৱা তাত RCB জিকিছে 4খন আৰু PBKS জিকিছে মাত্ৰ এখন গতিকে সেইখনত অলপ RCB আগবাঢ়ি যায় আৰু গুগলৰ প্ৰেডিকচনে কি কয় গুগলৰ এটা প্ৰেডিকচন দি থকা হয় সাধাৰণতে গুগলৰ প্ৰেডিকচন আমি চালে দেখিবলৈ পাওঁ যে RCBক 52% দিছে আৰু PBKSক 48% দিছে 2% কম দিছে PBKSক গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে 50-50 খেলে কিন্তু PBKSক অলপ কমত ৰাখিছে গতিকে এইখিনি আছিলে আমাৰ ষ্টেটছৰ কথা ৰেকৰ্ডৰ কথা আগৰ ৰেকৰ্ডৰ কথা এতিয়া আমি চাবলৈ যাওঁ আহক দুইটা টিমৰ প্লেইং 11টো কেনেকুৱা হ'ব পাৰে ইম্পেক্টটোৰ লগত আমি আলোচনা কৰিম গতিকে কোন কেইজন 12জন প্লেয়াৰ যেহেতু ইম্পেক্ট হিচাপে থাকে খেলিব পাৰে চাওঁ আহক
PBKSৰ একাদশ এনেকুৱা হ'ব পাৰে প্ৰিয়ান চাৰিয়া আৰু প্ৰভচিমৰণ সিং তেওঁলোকে অপেনিং কৰিব জছ ইংলিছ শ্ৰেয়াছ আয়াৰ অধিনায়ক নেহাল ৱাধেৰা মাৰ্কাছ টোনি শশাংক সিং আজমাতুল্লাহ ওমাৰ জাই কাইল জেমিছন বিজয় কুমাৰ বৈশাখ অৰ্শদীপ সিং আৰু ইম্পেক্ট প্লেয়াৰ হিচাপে ইউজিত চাহল আহিব পাৰে অন্যহাতে RCBৰ কথা ক'বলৈ গ'লে এনেকুৱা হ'ব পাৰে বিৰাট কোহলি ফিলিপ ছল্ট ৰজত পাটিদাৰ অধিনায়ক ময়ংক আগ্ৰৱাল লিয়াম লিভিংষ্টন জিতেশ শৰ্মা কুণাল পাণ্ডিয়া ভুৱনেশ্বৰ কুমাৰ য়শ দয়াল জছ হেজলউড সুয়শ শৰ্মা আৰু ইম্পেক্ট প্লেয়াৰ হিচাপে তেওঁলোকে শেফাৰ্ডক আনিব পাৰে 11ত সো এই প্লেয়াৰসকলৰ ভিতৰত তেওঁলোকৰ যদি আমি টপ 20 লিষ্ট উলিয়াই চাওঁ IPL 2025ৰ টপ 20 বেটাৰৰ যদি ৰান কৰা প্লেয়াৰৰ যদি আমি লিষ্ট চাওঁ RCB তাত আপোনালোকে দুটা নাম দেখিবলৈ পাব বিৰাট কোহলি আৰু ফিল ছল্ট বিৰাট কোহলি আৰু ফিল ছল্ট এই দুজনে কিন্তু তেওঁলোকক জিকোৱাৰ ক্ষেত্ৰত মুখ্য অৱদান দি আহিছে খেলবিলাক টানি লৈ যোৱাৰ ক্ষেত্ৰত মুখ্য অৱদান দি আহিছে বিৰাট কোহলিয়ে যথেষ্ট আগবঢ়াই লৈ যায় খেল ঠিক সেইদৰে ফিল ছল্টে এটা ধুনীয়া সাধাৰণতে অপেনিং দি দিয়ে সেইটো কাৰণে তেওঁলোক বহুত আগবাঢ়ি আহিছে টিমটো গতিকে বিৰাট কোহলি ফিল ছল্ট গোটেই ছিজনটোত ভাল খেলিছে আকৌ এবাৰ আশা কৰিব RCB সমৰ্থকসকলে যে ফিল ছল্টৰ পৰা এটা ভাল আমি ষ্টাৰ্ট পাম আৰু বিৰাট কোহলিয়ে খেলটো আগবঢ়াই লৈ যাব বহুত ডিপ লৈ যাব সেইটো বস্তু আকৌ আশা কৰিব আৰু মোৰ মতে এবাৰ কোহলিয়ে খেলিব কোহলিয়ে ফাইনেল ভাল খেলে যেনেকুৱা ধৰণৰ ফাইনেলে নহওক আমি দেখিবলৈ পাইছোঁ T20 ৱৰ্ল্ড কাপৰ ফাইনেলতো আপোনালোকে দেখিবলৈ পাইছিলে গুৰুত্বপূৰ্ণ মেচত কিবা এটা নহয় কিবা এটা কৰি থৈ যায় সেইটো আমি আশা কৰিব পাৰোঁ আৰু ফিল ছল্টৰ পৰা মই ভাবোঁ যে কিবা এটা নহয় কিবা এটা কৰি থৈ যাব প্ৰথম অপেনিং যোৱাটো তেওঁলোকে ভালেই কৰিব লাগে তাৰ বাহিৰেও এনেকুৱা কোন প্লেয়াৰ থাকিব পাৰে যি সাধাৰণতে গোটেই ছিজনটো টপ 20 নাই যদি ভাল কৰিব পাৰে মই ভাবোঁ যে ময়ংক আগ্ৰৱাল এনেকুৱা এজন প্লেয়াৰ হ'ব পাৰে যি মেচ উইনাৰ হিচাপে বিবেচিত হ'ব পাৰে জিতেশ শৰ্মা আগতে এবাৰ মেচ উইনাৰ হ'ল তথাপিতো জিতেশ শৰ্মায়ো ক্ষমতা ৰাখে ঠিক সেইদৰে চিলেবাছৰ বাহিৰৰ পৰা আহিব পৰা প্লেয়াৰ কোন হ'ব পাৰে বেটিঙত চিলেবাছৰ বাহিৰৰ পৰা আহিলে যাৰ বিষয়ে মানুহে ভবাই নাছিলে খেল জিকাই লৈ গ'ল তেনেকুৱা প্লেয়াৰৰ ভিতৰত মই ক'ব বিচাৰিম কুণাল পাণ্ডিয়া কেৱল বেটিঙত নহয় বলিঙতো ভাল কৰি আছে কিন্তু বেটিঙত এবাৰ আমি দেখিবলৈ পাওঁ কেতিয়াবা ইনকনচিষ্টেণ্ট কেতিয়াবা চান্স পায় কেতিয়াবা নাপায় যিহেতু আগৰখিনিয়ে বহুত খেলে যথেষ্ট অকণমান তললৈ আহে ন বেটিং কৰিবলৈ সেইটো কাৰণে মই ভাবোঁ যে কুণাল পাণ্ডিয়া হ'ব পাৰে চিলেবাছৰ বাহিৰৰ পৰা অহা প্লেয়াৰ হ'ব পাৰে যে মানুহে আশা কৰা নাছিলে কিন্তু ধামাকা দি দিলে তেনেকুৱা হৈ যায় লিয়াম লিভিংষ্টন এবাৰ ইমান বৰ বেট চলা নাই কিন্তু কেতিয়াবা এনেকুৱা প্লেয়াৰৰ বেট গৈ পেলাই চিধা ফাইনেলত চলে চিলেবাছৰ বাহিৰৰ পৰা অহা প্লেয়াৰৰ ভিতৰত লিভিংষ্টন হ'ব পাৰে গতিকে বেটিঙৰ ক্ষেত্ৰত সেইকেইজন চিলেবাছৰ বাহিৰৰ পৰা অহা প্লেয়াৰ হ'ব পাৰে ময়ংক আগ্ৰৱালে যদি চান্স পায় ভাল কৰিব কিন্তু মেইন প্লেয়াৰ দুজনে বিৰাট কোহলি আৰু ফিল ছল্ট আটাইতকৈ ডাঙৰ স্ক'ৰ কৰাৰ ক্ষেত্ৰত ডাঙৰ ৰান চেজ কৰাৰ ক্ষেত্ৰত বাকি আমি যদি ক'বলৈ যাওঁ বলিঙৰ কথা RCBৰ হেজলউডে ভাল কৰি আহিছে গোটেই ছিজনটোত হেজলউডৰ বলিং ভাল টপ 20 যদি আপোনালোকে লিষ্ট চাই মই আপোনালোক কাষত দেখুৱাই দিছোঁ উইকেট টেকাৰৰ তাত আপোনালোকে হেজলউডৰ নামটো পাব কুণাল পাণ্ডিয়াৰ নামটো পাব RCB আৰু ভুৱনেশ্বৰ কুমাৰৰ নামটো তাত পাব গতিকে এই তিনিজনে মেইন বলাৰ সাধাৰণতে আৰু এইকেইজনে ভাল কৰাৰ সাধাৰণতে বেছি চান্স আছে বুলি ক'ব পাৰোঁ মই বলিঙৰ ক্ষেত্ৰত গতিকে হেজলউডৰ বলিংটো বিশেষ হয় আৰু কুণাল পাণ্ডিয়াৰ বলিংটো বহুত ভাল হ'ব লাগিব কুণাল পাণ্ডিয়া আৰু হেজলউডে যদি উইকেট লয় দুয়োজনে তেওঁলোকৰ কাৰণে বহুত ভাল হৈ যায় গতিকে সেইখিনি আমি আলোচনা কৰিলোঁ যিটো RCB টিমৰ শক্তি বা এবাৰ গোটেই ছিজনটোত কোনে ভাল কৰি আহিছে আৰু এবাৰ কোনে ভাল কৰিব পাৰে বা চিলেবাছৰ বাহিৰৰ পৰা কোন আহিব পাৰে তেনেকৈ আমি আলোচনা কৰিলোঁ RCBৰ ক্ষেত্ৰত বেটিং আৰু বলিঙৰ ক্ষেত্ৰত এবাৰ আমি PBKSৰ কথা আলোচনা কৰোঁ PBKSৰ যদি আপোনালোকে টপ 20 ৰান স্ক'ৰাৰৰ লিষ্টখন চাই তাত কিন্তু বহুত কেইজন নাম পাব তাত আপোনালোকে শ্ৰেয়াছ আয়াৰ অধিনায়কৰ নামটো তাত আপোনালোকে দেখিবলৈ পাব বেটিঙত আটাইতকৈ বেছি ৰান কৰা টপ 20 ঠিক সেইদৰে প্ৰভচিমৰণ সিঙৰ নামটো আপোনালোকে তাত দেখিছে প্ৰিয়ান চাৰিয়াৰ নামটো আপোনালোকে তাত দেখিবলৈ পাব গতিকে এইকেইজনেই হৈছে তেওঁলোকৰ মেইন বেটাৰ বুলি ক'ব লাগিব মানে কনচিষ্টেণ্ট মানে যিকেইজনৰ ওপৰত বেছি ভৰসা কৰা হয় সেইকেইজনৰ ক্ষেত্ৰত শ্ৰেয়াছ আয়াৰ প্ৰভচিমৰণ প্ৰিয়ান চাৰিয়া তেওঁলোকে গোটেই ছিজনটোত ভাল খেলিছে মানে ফৰ্ম থকা প্লেয়াৰ আৰু গোটেই সদায় মানে ভাল খেলি থকা প্লেয়াৰ আৰু আমি যদি ক'বলৈ যাওঁ এতিয়া তাৰ বাহিৰেও মই কৈছোঁ যে নেহাল ৱাধেৰা এনেকুৱা এটা নাম হ'ব পাৰে বৰ ইম্পেক্টফুল ইনিংছ খেলি আছে আপোনালোকে যদি চাই শেহতীয়া সময়ত নেহাল ৱাধেৰাই ইয়াৰ আগৰখন মেচতো মুম্বাইৰ বিৰুদ্ধে বহুত ইম্পৰ্টেণ্ট টাইমত আহি ভাল নক এটা খেলি থৈ গুচি যায় গতিকে হ'ব পাৰে নেহাল ৱাধেৰা আকৌ তেনেকুৱা এজন প্লেয়াৰ যে ফাইনেলটো ভাল খেলি দিব পাৰে ঠিক সেইদৰে মই আৰু কেইজনমানৰ নাম ল'ব বিচাৰিম তাৰ ভিতৰত হ'ব আপোনাৰ জছ ইংলিছ এনেকুৱা এজন প্লেয়াৰ ধামাকা দি উৰুৱাই লৈ যাব পাৰে গতিকে জছ ইংলিছ এনেকুৱা এজন প্লেয়াৰ হ'ব পাৰে শশাংক সিং চিলেবাছৰ বাহিৰৰ পৰা আহি যাব পাৰে এনেই সাধাৰণতে শশাংক সিঙৰ পৰা আশা কৰা হয় কিন্তু বেটিং তললৈ আছে কাৰণে একেবাৰে শেষৰ ফালে ফিনিচিং দিয়া কামটো কৰিবলৈ আহে গতিকে আপোনালোকে দেখিব পাৰে চাব পাৰে হয়তো ফাইনেলত সাধাৰণতে বেলেগ প্লেয়াৰ হ'ব পাৰে শশাংক সিং আৰু ঠিক সেইদৰে মাৰ্কাছ টোনিছ এইবাৰ সাধাৰণতে বৰ বেছি বিশেষ বেটিং পোৱা নাই ওলাই অহা নাই পাঞ্জাৱৰ কাৰণে কিন্তু যিদিনা পায় মাৰ্কাছ টোনিছে কিন্তু খেল বদলাই দিব পাৰে গতিকে মই ভাবোঁ যে চিলেবাছৰ বাহিৰৰ পৰা যদি কোনোবা পাঞ্জাৱৰ কাৰণে আহিব পাৰে বেটিঙত সেইজন হৈছে মাৰ্কাছ টোনিছ ধামাকা এটা দি দিব পাৰে ক্ষমতা থকা প্লেয়াৰ হয় যদি নিজৰ দিন হয় 100ও মাৰিব পাৰে এজনে মাৰ্কাছ টোনিছ তেনেকুৱা প্লেয়াৰ হয় গতিকে মাৰ্কাছ টোনিছ আৰু শশাংক সিং লগতে জছ ইংলিছ এইকেইজন উৰুৱাই দিব পৰা প্লেয়াৰ T20 প্ৰপাৰ বেটাৰ হয় গতিকে এইকেইজনৰ পৰা সাৱধান থাকিব লাগিব RCB টিমটো সোনকালে আউট কৰিব লাগিব এতিয়া আছে বলিঙৰ কথা বলিঙৰ টপ আপোনালোকে লিষ্ট যদি চাই তাত আপোনালোকে অৰ্শদীপ সিঙৰ নামটো দেখিবলৈ পাব মাৰ্কো ইয়ানছেনৰ নামটো দেখিবলৈ পাব কিন্তু মাৰ্কো ইয়ানছেন নাই বৰ্তমান সময়ত জেমিছন আহিছে কিন্তু জেমিছনৰ বলিং কিন্তু জুই হৈ আছে ৰান চান নিদিয়ে গতিকে জেমিছনৰ পৰা অলপ সাৱধানে চলিব লাগিব RCB বেটাৰসকল আৰু ইউজিত চাহলৰ নামটো তাত আছে চাহল হয়তো আহি যাব ইয়াৰ আগৰখন খেলাৰ দৰে আহি যাব গতিকে অৰ্শদীপে ভাল কৰিব লাগিব তেওঁলোক অৰ্শদীপ মাৰ্কো ইয়ানছেনৰ ঠাইত খেলা জেমিছনেতো মোৰ মতে ভাল কৰিব জেমিছনে ৰান নিদিব মোৰ মতে জেমিছনক অলপ সন্মান জনাই খেলিব কাৰণ তেখেতৰ বলিঙত সাধাৰণতে অলপ
অসুবিধাৰ সন্মুখীন হয় বেটাৰসকল গতিকে জেমিছনক অলপ সাৱধানে খেলিব অৰ্শদীপ সিঙে কিন্তু উইকেট ল'ব লাগিব অৰ্শদীপ সিং আৰু জেমিছনে যদি ভাল কৰি দিয়ে চাহালেও যদি লগত ভাল কৰি দিয়ে তেতিয়া কিন্তু পাঞ্জাবৰ বল্লে বল্লে হৈ যাব গতিকে আপোনালোকে যদি চাবলৈ যায় সেইসকলে প্লেয়াৰ মেইন প্লেয়াৰ সিলেবাছৰ বাহিৰৰ পৰা কোনোবা আহিব পাৰে নেকি তাৰো আমি আলোচনা কৰিছোঁ লগতে সেইকেইজন প্লেয়াৰৰ কথা আলোচনা কৰিছোঁ যি সাধাৰণতে একেৰাহে খেলি আছে গতিকে ষ্টেবল টিম বুলি ক'লে ষ্টেবিলিটি বাৰু দুইটা টিমে ষ্টেবিলিটি দিয়ে কিন্তু মই RCB টিমটোত অলপ বেছি ষ্টেবিলিটি দেখিছোঁ কাৰণ আপোনালোকে যদি চাই ফিল সল্ট আৰু বিৰাট কোহলি প্ৰথমতেতো এটা ভাল অপেনিং পাৰ্টনাৰশ্বিপ দিয়াৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায় তাৰ পাছৰখিনি যদি আপোনালোকে চাই ৰজত পাটিদাৰৰ নামটো মই লোৱা নাই ৰজত পাটিদাৰো এনেকুৱা এজন প্লেয়াৰ হ'ব পাৰে আকৌ কেতিয়াবা এনেকুৱা হয় যে গোটেই ছিজনটোত ইমান বৰ বিশেষ নকৰিলেও গৈ পেলাই চিধা ফাইনেলত ভাল খেলি দিয়াৰ সম্ভাৱনা থাকে গতিকে ৰজত পাটিদাৰকো আপোনালোকে আণ্ডাৰ এষ্টিমেট নকৰিব ক্ষমতা থকা প্লেয়াৰ হয় আৰু ফাইনেলৰ নিচিনা প্লেয়াৰবিলাক খেলবিলাকত এনেকুৱা ধৰণৰ প্লেয়াৰবিলাকেহে ভাল খেলে আকৌ যাক বোলে মানুহে একো বিশ্বাসেই কৰা নাই মানুহে কোনো ধৰণৰ বিশ্বাসেই কৰা নাই যে ৰজত পাটিদাৰে ভাল খেলিব লাষ্টত বোলে ৰজত পাটিদাৰে ধুমুহা দি দিলে তেনেকুৱাও কেতিয়াবা হোৱা দেখিবলৈ পোৱা যায় আৰু একেদৰে ময়ংক আগ্ৰৱালৰ সেইটো কাম কৰিব পাৰে গতিকে মই ভাবোঁ যে তেওঁলোকৰ টিমটো মই কি কৈ আছিলোঁ ষ্টেবিলিটি আছে RCB টিমটোত প্ৰথমতে কোহলি সল্ট তাৰপাছত ৰজত পাটিদাৰ ময়ংক আগ্ৰৱালে তেওঁলোকৰ মাজত খেল চলোৱাৰ ক্ষমতা ৰাখে ঠিক সেইদৰে ধুমুহা দিয়া বেটাৰো তাত আপোনালোকে দেখিবলৈ পাব গতিকে কুণাল পাণ্ডিয়া লগতে আপোনালোকে যদি চাই জিতেশ শৰ্মা আছে ধুমুহা দিয়া প্লেয়াৰ লিভিংষ্টন আছে গতিকে আছে প্লেয়াৰ ধুমুহা দিয়া প্লেয়াৰসকলেহে অলপ ইমান বিশ্বাস কৰিব পৰা বিধৰ নহয় আপোনালোকে যদি চাই জিতেশ শৰ্মা কেতিয়াবাতো গুচি যায় কেতিয়াবা ভাল খেলিলেও কেতিয়াবা সস্তাত গুচি যাব পাৰে লিভিংষ্টনৰতো একো ভৰসা নাই গতিকে কুণাল পাণ্ডিয়াৰো ভৰসা নাইকিয়া নিচিনা ইমান সদায় বিশ্বাস কৰিব পৰা বিধৰ নহয় গতিকে সেইকেইজন অলপ বিশ্বাস কৰিব নোৱাৰা বিধৰ হয় আৰু বাকী প্ৰথমতে অহা কেইজন কিন্তু মই বিশ্বাস কৰিব পৰা বিধৰ প্লেয়াৰ হয় ফিল সল্ট কোহলি ময়ংক আগ্ৰৱাল এইকেইজন কিন্তু মোৰ মতে বিশ্বাস কৰিব পৰা বিধৰ প্লেয়াৰ হয় আপোনালোকে চকু মুদি বিশ্বাস কৰিব পাৰে যি ভাল কৰাৰ ক্ষমতা ৰাখে মানে আৰু PBKSৰটো মই ক'লোৱে যথেষ্টখিনি আয়াৰৰ কথাটো আমি ক'ব লাগিব শ্ৰেয়াছ আয়াৰ আকৌ ভাল খেলিব মোৰ মতে এইফালে কোহলিয়ে ভাল খেলিব RCB হৈ পেলাই কোহলিয়ে ভাল খেলিব লাগে শ্ৰেয়াছ আয়াৰে কিন্তু আকৌ ভাল খেলিব তেখেত অধিনায়ক হিচাপে লিডিং ফ্ৰম দ্য ফ্ৰণ্ট ইয়াৰ আগৰখনটো খেলিছে আৰু অধিনায়ক হিচাপে আগবাঢ়ি এখনটো ভাল খেলাৰ মই সম্ভাৱনা দেখিবলৈ পাইছোঁ ঠিক সেইদৰে তেওঁলোকৰ জছ ইংলিছে আকৌ এবাৰ মই ভাল খেলা দেখিবলৈ পাইছোঁ আৰু যদি কোনোবা যদি কিবা নভবা ধৰণৰ প্লেয়াৰে খেলে সেইটো হ'ব হয়তো শশাংক সিং নহয়তো মাৰ্কাছ ষ্টইনিছ গতিকে চাওঁ কি হয় কি নহয় এইখিনি আছিলে আলোচনা আমি প্লেয়াৰবিলাকৰ কথা আলোচনা কৰিলোঁ আমি গোটেই ষ্টেটছ আলোচনা কৰিলোঁ উলিয়াই পেলাই ৰেকৰ্ড চালোঁ কোনে কি কৰিছিলে আগতে আকৌ কোনে কিমান ৰান কৰিছিলে উইকেট লৈছিলে গতিকে এনেদৰে IPL 2025 পৰিসমাপ্তি ঘটিবলৈ গৈ আছে আৰু এটা ভাল নোটত শেষ হওক আৰু মোৰ মতে এখন যিখন এতিয়া পিচ ৰিপৰ্ট যদি মই ক'বলৈ যাওঁ হাই স্কোৰিং পিচ হ'ব ইয়াৰ আগৰখনৰ নিচিনা পিচ দিব লাগে বুলি মই ভাবোঁ বেটিং পিচ দিব হাই স্কোৰিং পিচ দিব ইয়াত সাধাৰণতে 200+ ৰান যাব প্ৰথমতে যদি বেটিং কৰি কোনোবা 220 230 লগাব পাৰে ফাইনেলৰ এটা বেলেগ প্ৰেছাৰ থাকে ছেকেণ্ড বেটিং কৰা টিমৰ কাৰণে অলপ অসুবিধা হৈ যাবও পাৰে যদিহে 220 230 দিয়ে দেই 200 মুম্বাইৰ নিচিনাকৈ 200 দিলে নহ'ব মুম্বাইৰ নিচিনাকৈ 200 210 দিলেও কিন্তু বিপদ আছে মই ভাবোঁ যে এইখনত 220 230 দিবই লাগিব যদি প্ৰথম বেটিং কৰে তেতিয়া সাধাৰণতে অলপ বেছি সেফ জোনত থাকিব পাৰিব প্ৰথম বেটিং কৰা টিমটো যদি বোলে 190 200 এনেকুৱা দিলে বা 210ও দিলে তেতিয়ালৈকে হৰাৰ কিন্তু সম্ভাৱনা এটা থাকিব গতিকে প্ৰথমতে আৰু প্ৰথম টছত জিকি হয়তো বেটিং কৰিব বিচাৰিব প্ৰথম বেটিং কৰি সাধাৰণতে এটা বিশেষ এটা ডাঙৰ স্ক'ৰ লগাব বিচাৰিব যিটো টিমে যে 220 মান লগাম বুলি আজি নামিব পাৰে তেনেকৈ সাধাৰণতে মই দেখিবলৈ পাব পাৰোঁ ছেকেণ্ড বেটিং কৰিলে বাৰু ইমান সমস্যা হ'ব নালাগে কিন্তু প্ৰথম বেটিং টিমে ইয়াত সাধাৰণতে বেছি জিকিছে কালি ইয়াৰ আগৰখন বাৰু ছেকেণ্ড বেটিং জিকিছিলে আপোনালোক যিহেতু দুইটা টিমৰ সমৰ্থক আছে PBKSো আছে RCBও আছে মই যদি এটা টিমক বেছিকৈ কৈ দিওঁ তেতিয়া আপোনালোকে বেয়া পাব হয়তো বহুত গতিকে ক'ব নিবিচাৰিম কোন জিকিব কোন হাৰিব সেইটোতো আমি গম পাম আপোনালোকে ক'ব আপোনালোকে কমেণ্ট বক্সত ক'ব কোন জিকিব কিমান ৰানত জিকিব আৰু কোনে ট্ৰফি দখল কৰিব কিমান ৰানত জিকিব কিমান ৰানৰ ব্যৱধানত কমেণ্টত জনাবলৈ নাপাহৰিব তেতিয়ালৈকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো শ্বেয়াৰ কৰিব IPLৰ ফাইনেল হয় যিমান পাৰে সিমান শ্বেয়াৰ কৰিব অসমত ভিডিঅ' বনোৱা নাই এনেকুৱা কোনো গতিকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ